গাই চাওক ইমান দিনে বৰষুণ নাছিলে, আজি খুব ভাল লাগিছে বৰষুণ দিয়াই। আৰু আমাৰ খেতিপথাৰত কাম কৰি থকা মানুহবিলাকো খুব ভাল পাইছে, কাৰণ বতৰৰ অসুবিধাৰ কাৰণে বৰষুণ নাছিলে কাৰণে খেতি কৰিব পৰা নাছিলে, পথাৰত পানী নাছিলে। এতিয়া আজি 2 দিনমান ধৰি বৰষুণ দিছে, আজি কিন্তু অলপ ভালকৈ দিছে, বহুত ভাল লাগিছে। আৰু চাওকচোন চাওক, আপোনালোকৰ তাত হৈছেনে কমেণ্টত জনাব দেই। কিন্তু আজি বহুত ভাল লাগিছে, বৰষুণ দেখিছেনে? আজি ডাঙৰ বৰষুণ, এয়া দেখিছেনে গাইছ? এয়া চাওক, আজি খুব ভাল লাগিছে দেই গাইছ। আজি অলপ দেৰিকৈ পথাৰত যাম, বৰষুণৰ পানী কিমান হৈছে চাবলৈ যাম। আৰু অকণমান কমাৰ পাছতে এয়া চাওক গাইছ, বৰষুণ। এয়া আমাৰ চোতালত পানী। এয়া বৰষুণ। আৰু ক'ত ক'ত হৈছে বৰষুণ কমেণ্টত জনাব দেই গাইছ। আজি খুবেই ভাল লাগিছে বৰষুণ দিয়াই, বহুত দিনৰ মূৰত। আৰু বহুত গৰম, আজি বৰষুণ দিয়াই খুব ভাল লাগিলে, গাবিলাক ঠাণ্ডা পৰিব আৰু কৃষক ৰাইজৰ সহায় হ'ব। বহু অপেক্ষা কৰি আছিলে বৰষুণৰ কাৰণে। আৰু কোন কোন ঠাইত হৈছে বৰষুণ আপোনালোকে কমেণ্টত জনাব দেই গাইছ। তো আজিলৈকে এৰিলোঁ গাইছ, এতিয়া পথাৰত যাম। আৰু গাইছ এয়া চাওক, বতৰ কেনেকুৱাকৈ ডাৱৰীয়া হৈ আহিছে। চাওক, পূৰা মেঘ ক'লা হৈ গৈছে, এয়া দেখিছে।